হেল্ল' এভৰিৱান আমি আজি উৰিষ্যাত আমাৰ শেষৰটো দিন আমি আজি ঘৰলৈ যাম আমি এতিয়া গৈ আছোঁ বিচলৈ উৰিষ্যাত থকা প্ৰায় ৩-৪টা দিন আমি সাগৰখনৰ পাৰতে অতিবাহিত কৰিছোঁ যদিও আমাৰ মনটো ভৰা নাই সেয়েহে আজি যিহেতু আমি ঘৰলৈ যাম ইভিনিং আমাৰ ট্ৰেইন আছে আমি আকৌ আহিলোঁ এবাৰ সাগৰখন চুই চোৱাৰ হেঁপাহেৰে খুবেই এটা সুন্দৰ মুহূৰ্ত আমি অতিবাহিত কৰিলোঁ আৰু আমি এতিয়া ৰুমলৈ আহিলোঁ ৰুম আহি পাই আমি আজি চেলিব্ৰেট কৰিছোঁ কাতি বিহু যিহেতু 18 অক্টোবৰ কাতি বিহু হয় এই বছৰৰ আৰু আমি ঘৰৰ পৰা অৰ্থাৎ আমাৰ অসমখনৰ পৰা দূৰত আছোঁ আৰু সেয়েহে আমি আটাইকেইটা পৰিয়ালে মিলি আমি ৰুমতে কাতি বিহু চেলিব্ৰেট কৰিছোঁ আহকচোন চাওক সাগৰৰ পাৰত ৰুমত মিঠৈ দৈ মিঠাই চিৰা মিঠৈ এই সকলোখিনি আমি এনেকৈ পেলাই যোগাৰ কৰি ল'লোঁ আৰু এইখিনি যোগাৰ কৰি দিলে আমাক হোটেলৰ মেনেজমেণ্টৰ মানুহজনে আৰু লগতে মানে আমাৰ পৰাগদা আছে তেওঁ একদম এইবোৰত এক্সপাৰ্ট আৰু আমি একে সুন্দৰকৈ সকলোৱে কাতি বিহু 25টা মানুহে আমি উদযাপন কৰিলোঁ আৰু লগতে আমি হোটেলৰ মানুহকেইজনকো আমাৰ কাতি বিহুৰ অলপমান ভাইবছটো দিলোঁ সঁচাকৈ সকলোৱে এনেকৈ ঘৰৰ পৰা বাহিৰত থাকিও আমি সেই হোটেলখনতে আমাৰ কাতি বিহু পালন কৰা যেন লাগিলে খুব ভাল লাগিল নেক্সট আমি ওলাই আহিছোঁ আকৌ অকণমান মাৰ্কেটৰ ফালে যিহেতু এতিয়া ইভিনিং একেবাৰে উৰিষ্যাত লাষ্টৰ ইভিনিংটো বুলি ক'ব পাৰি এইবাৰৰ বাবে যিহেতু মই দুবাৰ অহা হৈছে এইবাৰৰ সৈতে ভগৱানৰ আশীৰ্বাদত আমি এতিয়া গংগুৰাম সুইটছ দেখিছেনে এইখনত গৈ আছোঁ মিঠাই খাবলৈ খুব টেষ্টি মিঠাই ইয়াৰ পৰা মই খাজা ল'লোঁ ঘৰলৈ বুলি মিঠাই খালোঁ নেক্সট আমি অলপমান বজাৰ কৰিলোঁ মানে ইয়াৰ পৰা মণি মুকুতা খাৰু বেগ শাৰী এনেকৈ সৰু সুৰা দুই এটা বস্তু ল'লোঁ একদম ধুনীয়া লাগিলে বিশেষকৈ এয়া মাছ আকৌ এবাৰ মই খাবলৈ আহিছোঁ মানে লৈও লৈছোঁ ট্ৰেইনত খাম বুলি উৰিষ্যা বিচ মাৰ্কেটক পুনৰ লগ পোৱাৰ আশাৰে এইবাৰলৈ আমি বাই বাই কৰিলোঁ যিহেতু এতিয়া আমাৰ 8টা বজাত ট্ৰেইন আছে আৰু এতিয়া সন্ধিয়া সময় ইয়াতে হ'ল 6টা তো নেক্সট ব্লগ আপোনালোকে দেখা পাব আমি কোনখন ট্ৰেইনত কেনেকৈ গ'লোঁ আৰু গুৱাহাটী পালোহি তো তেতিয়াহ'লে আজিলৈ আহিছোঁ থেংকছ ফৰ ৱাচিং মাই চেনেল বাই